नमस्कार बंधुসকল वेलकम टू माय यूट्यूब चैनल दीपांकर्स कैनवास। मैं तुमलोকক आगर भिडिओ केइटात কৈছিলো যে ডিব্ৰুগড়ত থকা কানৈ মহাবিদ্যালয়ৰ বিএৰ 5th সেমিস্টাৰত মই পঢ়ি আছো আৰু মই তোমাৰ 2023 বৰ্ষত বিএত এডমিশন লৈছিলো আৰু 2023 বৰ্ষত এডমিশন লোৱাৰ পাছতে কি হৈছিল তোমাৰ 2024 বৰ্ষৰ মানে আগষ্ট মাহৰ 2 তাৰিখে মোৰ মানে ইছানোদয় স্কলাৰশ্বিপৰ জৰিয়তে 80000 টকা মানে প্ৰথম স্কলাৰশ্বিপটো হুমাইছিল আৰু আজিৰ দিনত যেহেতু ইছানোদয় স্কলাৰশ্বিপটো 80000 কৈ হুমাই 4টা কিস্তি যেহেতু বিএ টো 4টা বছৰ কৰি দিলে আগতে মানে কি হৈছিল 54000 ने तार 55000 कोई पाइছিলে 3টা বছৰহে পাইছিলে মানে আগতে যেহেতু 3টা বছৰতে বিএ টো শেষ হৈ গৈছিল কিন্তু আজিৰ কালি মানে কি হয় তোমাৰ বিএ টো 4 বছৰ হোৱাৰ কাৰণে তোমাৰ মানে প্ৰত্যেক মাহতে 8000 টকা কৈ দিয়া হয় আৰু 10 মাহৰ পিছত কি হয় তোমাৰ 8000 কৈ যেহেতু 10 মাহত 80000 হয়গে সেই কাৰণে এটা কিস্তিত 80000 পায় তেনেকে 4টা বছৰ যেহেতু বিএ টো কৰোতে লাগে বা বিএসসি বিকম একটা মানে গুটেইটা কমপ্লিট কৰোতে কিমান লাগে 4টা বছৰ লাগে গটিকে মানে গুটে 4 বছৰে তোমাক 80000 কৈ 320000 টকা দিব আৰু এই ইছানোদয় স্কলাৰশ্বিপটো যেহেতু এতিয়া এপ্লাই কৰাৰ একদম পুৰা প্ৰসেস চলি আছে বহুতে মানে কলেজ নতুনকৈ গৈছা আৰু ইছানোদয় স্কলাৰশ্বিপটো নতুনকৈ মানে আৰম্ভ কৰিবলৈ ষ্টাৰ্ট কৰি দিছা তেওঁলোকক মই মানে ধুনিয়াকৈ কিছুমান কথা কবৰ কাৰণে এই ভিডিওটো বনাইছো আৰু যেহেতু মই অলৰেডি মানে ইছানোদয় স্কলাৰশ্বিপটো পাই আছো বৰ্তমানলৈকে দুটা কিস্তি পালো মানে এই মাহ বছৰটোৰ 2000 মানে 25 বৰ্ষ চলি আছে ন 2025 বৰ্ষৰ জানুৱাৰী 18 তাৰিখে মোৰ মানে আকৌ 80000 টকাটো হুমাইছিল আকৌ এতিয়া 2026 চনৰ জানুৱাৰী মাহতে মোৰ মানে নেক্সট জুনটো থাৰ্ড মানে স্কলাৰশ্বিপ মই পাম 80000 টো জানুৱাৰী মাহত হুমাব গটিকে ভিডিওটো আমি আৰম্ভ কৰো বলা যেহেতু মানে কি হল নেশনাল স্কলাৰশ্বিপ পৰ্টেলটো থ্ৰু দিয়ে মানে তোমালোকে ইছানোদয় স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰা ইছানোদয় স্কলাৰশ্বিপটোকে ইউজিসি মানে স্কলাৰশ্বিপ বুলি কোৱা হয় হা আৰু এনএসপি স্কলাৰশ্বিপ বুলি বেলেগ একো নাই এনএসপি এটা পৰ্টেল হে আছে মানে এনএসপি পৰ্টেলৰ ভিতৰতে তোমা ইছানোদয় স্কলাৰশ্বিপ ওবিসি স্কলাৰশ্বিপ এসসি এসটি স্কলাৰশ্বিপ এনইসি মেৰিট স্কলাৰশ্বিপ এইবিলাক মানে স্কলাৰশ্বিপ হুমাই আছে বুজিলা এতিয়া তাৰ পাছত কি হয় যেতিয়া তোমালোকে ইছানোদয় স্কলাৰশ্বিপটো এতিয়া মানে কলেজত যেহেতু বিএ বিএসসি বিকমত এডমিশন লৈ ললা আৰু কৰিবলৈ ষ্টাৰ্ট কৰি দিছা প্ৰথম এটা কথা মনত ৰাখিব লাগিব তোমালোকৰ 60% যদি আছে দেন তোমালোকে একদম ধুনিয়াকৈ নিশ্চিন্ত মানে এপ্লাই কৰি দিয়া মানে পোৱাৰ চান্সটো বহুত বেছি থাকে যেহেতু মইও পাইছিলো মানে 80000 কৈ এতিয়াও পাই আছো আৰু মোৰ কিছুমান ফ্ৰেণ্ডৰ আছিল মানে ধৰিলোৱা 63 65 এইবিলাকেও মানে কি হৈছিল ইছানোদয় স্কলাৰশ্বিপটোৰ জৰিয়তে মানে পইচা পাবলৈ সক্ষম হৈছিল আৰু এতিয়াও পাই আছে তাহাতে ঠিক আছে তাৰ পাছত যেহেতু অলৰেডি মই তোমালোকক কৈ দিছো যে ডকুমেন্টস তোমালোকক কোৰ্ট এফিডেভিটৰ পৰা একবাৰ মেট্ৰিক পাস হায়াৰ সেকেন্ডাৰী পাস কৰোতে যোনখন মাৰ্কশিট পাইছিলা হেখনো লাগিব বেংক একাউন্টৰ লগত আধাৰ কাৰ্ডটো লিংক থকা হ'ব লাগিব এইগিটা তাৰ পাছত কি হল বহুতে কৈ আছিল যে দাদা ইছানোদয় স্কলাৰশ্বিপটো এপ্লাই কৰিলে নিযুত মইনাকে ধৰি মানে অসমৰ কিছুমান এমএলএ স্কলাৰশ্বিপ এইবিলাক এপ্লাই কৰিব পাৰিম নে সোৱা ইছানোদয় স্কলাৰশ্বিপটো সেন্ট্ৰেল গভৰ্ণমেন্টৰ আৰু এই নিযুত মইনা ধৰিলো এমএলএ স্কলাৰশ্বিপ আৰু যিবিলাক আমাৰ অসম চৰকাৰে দিয়া স্কলাৰশ্বিপ এইবোৰ আমাৰ মানে ষ্টেট গভৰ্ণমেন্টৰ গতিকে সেন্ট্ৰেল গভৰ্ণমেন্টৰটো মানে ধৰিলো ইছানোদয় কৰিছা ওবিসি স্কলাৰশ্বিপে কৰিছা হেতু কৰিছা বাৰু ঠিক আছে এইবিলাকো পাৰিবা মানে এমএলএ স্কলাৰশ্বিপো কৰিব পাৰিবা মানে একেজন ষ্টুডেন্টে এমএলএ স্কলাৰশ্বিপো পাৰিবা নিযুত মইনাও পাৰিবা আৰু এই মানে ইছানোদয় স্কলাৰশ্বিপটো পাৰিবা দেই তাৰ পাছত ধৰিলোৱা কি হয় যেতিয়া তোমালোকে মানে এনএসপি পৰ্টেলৰ আন্ডাৰত গৈ মানে ৰেজিষ্টাৰ কৰিবা ৰেজিষ্টাৰ কৰোতে এটা এপ্লিকেশন আইডি পায় মানে ষ্টুডেন্ট আইডি এটা এনে ধৰণৰ তাৰ পাছত হে আইডিটো ধুনিয়াকৈ ৰাখি থবা দেই পিছত মানে বহুত দৰকাৰ হ'ব এখন মানে ভাল বুক এখনত তোমালোকে লিখি থৈ দিবা লগতে কি হয় যেতিয়া তোমালোকে এপ্লাই কৰিবা তাৰ পাছত কি হয় তোমালোকৰ এটা বনাফাইড সাৰ্টিফিকেট পায় বনাফাইড সাৰ্টিফিকেটখন কি কৰিছা অলৰেডি বহুতে পাইছাই গম পাইছো বাৰু মই হে বনাফাইড সাৰ্টিফিকেটখনত তোমালোকে কি কৰবা এতিয়া যেহেতু কলেজত গৈ এডমিট
কি আইডেন্টি কাৰ্ডটো পাইছা বা কলেজত এডমিশন লওঁতে এটা মানে যেটো ফিজ দিছিলা তাৰ ৰিসিপ্ট এখনো পাইছিলা সেই ফিজ দিয়া মানে ৰিসিপ্টটো আৰু যদি ৰিসিপ্টটো নাই মানে কলেজতে যে তুমি মানে এডমিশন ললা তাৰ এটা আইডেন্টি কাৰ্ডটো দিয়া হয় সেই আইডেন্টি কাৰ্ডটো লৈ মানে জেৰক্স কৰি তোমালোকে বনাফাইড সাৰ্টিফিকেট খনত ধৰিলা এটাচ কৰি মানে ধৰিলা বনাফাইড সাৰ্টিফিকেট আৰু সেই আইডেন্টি কাৰ্ডটো বা ৰিসিপ্টটো লগ লগাই প্ৰিন্সিপাল ছাৰক দি দিব লাগিব প্ৰিন্সিপাল ছাৰক দি দিলে তেওঁৰ দুদিনৰ ভিতৰত মানে তোমালোকক সাইন কৰিব আৰু ধৰিলা সিল মাৰিব লগিয়া থাকে দেন তোমাক সিল টিল মাৰি দি দিব আৰু তুমি দুদিন বা তিন দিনৰ ভিতৰত পাই যাবা আকৌ হেইখন তোমালোকে কি কৰিব লাগিব কলেজত আনি কি সৰি কম্পিউটাৰ দোকানত বা নিজে যেহেতু কৰিছা তেতিয়া তুমি মানে লৈ আনি ফটো ফটো মাৰি বা কম্পিউটাৰ দোকানত দি দিবা তাৰ পাছত হাতি ফটো মাৰি বা কিবা কৰি আপলোড কৰি দিব তাৰ পাছত ফাইনাল আপলোড হেদিনাখনে হৈ যাব অলৰেডি বনাফাইড সাৰ্টিফিকেটখন আনি দিয়ে দিলা ঠিক আছে তাৰ পাছত ফাইনাল আপলোড কৰাৰ পিছত কি হ'ব তোমালোকৰ যি ডকুমেন্টস তোমালোকে ফাইনাল আপলোডত দিলা ধৰিলা বনাফাইড সাৰ্টিফিকেটখন দি দিলা কোড এফিডেভিটখন দিলা মানে এই মাৰ্কশিট বিলাক যে দিছিলা এই গোটেইখিনি আগৰ জেৰক্স কৰি আনি কলেজত দি দিবা কলেজত দিয়াৰ পিছত কলেজৰ যোনটো ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশন বহুত ইম্পৰ্টেন্ট মানে তিনটা লেভেলৰ ভেৰিফিকেশন হ'ব ইনষ্টিটিউট লেভেল ভেৰিফিকেশন ষ্টেট লেভেল ভেৰিফিকেশন আৰু এটা OTR ভেৰিফিকেশন বুলি কয় এই ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশনটো তেতিয়াহে কৰি দিব এই জেৰক্স খিনি আনি দি দিলে এসপ্তাহৰ ভিতৰত কৰি দিব তেওঁলোকে তাৰ পাছত কি হ'ব ষ্টেট লেভেলৰ ভেৰিফিকেশনটো তেনেকৈ মানে দুমাহ মানৰ পিছত হৈ যাব ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশন হোৱাৰ পিছত কাৰণ বহুত খিনি চাব লগা হয় যে ষ্টুডেন্টজন হসাকৈ মানে কলেজ এখনত পঢ়ি আছে নে আমাক মিছাকৈ মানে এপ্লিকেশন তাত ভৰাইছে মানে পইচাটো পাম বুলি হেখিনি গোটেইখিনি চোৱাচিতা কৰাৰ পিছতহে ষ্টেট লেভেলৰ ভেৰিফিকেশন হয় তাৰ পিছত OTR ভেৰিফিকেশনটো কৰিবলৈ হলে মই এটা ভিডিও বনাই তোমালোকক সেপাৰেট কে দিম ইয়াতে বনাই নিদিও বহুত দীঘল হ'ব OTR ভেৰিফিকেশনটো কৰাৰ পিছতেই যেতিয়া তোমালোকে BSc বা বিকমৰ একদম সেকেন্ড সেমিস্টাৰ ফাইনাল এক্সাম দিবা তাৰ পিছতেই মানে ধৰিলোৱা এই আগষ্ট মাহৰ পৰা কিন্তু পইচা মাবলৈ ষ্টাৰ্ট কৰে কাৰণ মোৰ যোনটো ফাৰ্স্ট পেমেন্ট হৈছিল 2024 চনৰ আগষ্টৰ 2 তাৰিখে মই পাইছিলো গতিকে তোমালোকেও এই আগষ্ট মাহটোতে পাবা এতিয়া যেহেতু কিছুমানে এপ্লাই কৰি আছিল সেই সকলৰ সোমাবলৈ ষ্টাৰ্ট কৰিছে আৰু গতিকে মই বহুত দিন ভিডিও দিবও পৰা নাছিলো কলেজতে বহুত বেছি ব্যস্ত হৈ আছিলো ভাবিলো আজি এটা ভালকৈ ভিডিও এটা বনাই দিও হেঁতি বহুত কোৱেশ্চন কৰি আছিল কমেন্টৰ ৰিপ্লাইও মই দিব পৰা নাই মানে বহুত বেছি বেয়াই লাগি আছে যদি ভিডিওটো তোমালোকে মানে ভাল পালা দেন লাইক কৰিবা নিজৰ ফ্ৰেণ্ডক যাতে হেল্প কৰিবলৈ মানে কিছুমানৰ মন থাকে তেওঁলোকে শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো এনে ধৰণৰ ভিডিওবিলাক পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ